আজি এটা ধুনীয়া পনীৰৰ ৰেচিপি লৈ মই আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এয়া কাঁহীখনত থকা পনীৰ বাতিটো দেখিছেনে? খাওঁ খাওঁ লাগি গৈছে নহয়নে? কেনেকেনো বনাইছোঁ আহকচোন। কাজু 4-5টামান ল'লোঁ, 2টা বিলাহী লৈছোঁ, 25 গ্ৰামমান পনীৰ আৰু অকণমান মগজ লৈছোঁ। এতিয়া অকণমান কুহুমীয়া গৰম পানীত মগজ আৰু কাজুখিনি অকণ সময় কোমলিবৰ কাৰণে থৈছোঁ 5 মিনিটমান। আৰু এই চচটোতে ধুনীয়াকৈ মই কাটি কৰি ল'লোঁ পনীৰখিনি আৰু ধুই লৈছোঁ দেই, নহ'লে অকণমান গোন্ধাই টেঙেচি টেঙেচি। একো কামেই এইবাৰ কৰিব নোৱাৰি। এটা ভিডিঅ' বনালে যে কিমান কষ্ট হয় দেখিছে? কি গাই আছে গান। তাৰপিছতে এয়া মিক্সি জাৰটো ধুনীয়াকৈ গোটেইখিনি বস্তু দি এটা সুন্দৰ পেষ্ট বনাই ল'লোঁ। ইফালে কেৰাহীটো মানে গৰম হ'বলৈ দিছোঁ আৰু পনীৰখিনি ইয়াতে অকণমান সময় ফ্ৰাই কৰিম। মই গৰম হ'বলৈ যে দিছিলোঁ পানীখিনি, তাতে মই হালধি আৰু নিমখ দি দিছোঁ আৰু পনীৰখিনি তেনেকৈ অকণ সময় গৰম কৰিছিলোঁ। এই 2 পিচমান পনীৰ মই ওলোৱাই থৈছোঁ। পনীৰ টিক্কা খাব বোলে আমাৰ ছোৱালীজনী। পনীৰ টিক্কা বনাম আৰু যিখিনি হালধি আৰু নিমখৰ পানী আছিলে তাতে পনীৰখিনি ফ্ৰাই কৰি আকৌ মই থৈ দিছোঁ। তেতিয়া বৰ ধুনীয়া ছফ্ট হয়, একদম মানে খুব কোমল ধুনীয়া আৰু স্পঞ্জি টাইপ হয়। আপোনালোকে যদি এনেকৈ কৰা নাই কৰি চাবচোন। তাৰপিছতে ইফালে এখন কাঁহীত অকণমান পনীৰ টিক্কাৰ কাৰণে এইবিলাক পেষ্ট অকণো থৈ দিলোঁ আৰু যিটো পেষ্ট মই বনাই লৈছিলোঁ সেই পনীৰ ভাজা কেৰাহীখনতে সেইখিনি তেলতে মই ধুনীয়াকৈ দি লাগি ধৰে লগে লগে, সেইকাৰণে একদম পূৰা মানে লৰাই দিছোঁ। তাতে নিমখ হালধি যি মছলা আপোনালোকে খায় সকলোখিনি দি দিব। মই অকণমান পনীৰ মছলা এড কৰিছোঁ আৰু এনেকৈ অকণমান সময় ভালদৰে ভাজিছোঁ। এয়া পনীৰ মছলা আৰু ৰেড চিলি অকণো দিম কালাৰৰ কাৰণে। খুব ধুনীয়াকৈ এনেকৈ লৰাই লৰাই ভাজি আছোঁ, নহ'লে মানে বিলাহীৰ কেঁচা কেঁচা গোন্ধটো থাকিলে আঞ্জাখনৰ সোৱাদটো নুঠে। যদিও মানে লগে লগে হোৱা ইনষ্টেণ্ট হোৱা তৰকাৰী হয়, তথাপিতো অকণ সময় মই মানে এনেকৈ পানী দি দি ভাজি থাকোঁ। অলপ ধনিয়া পাউডাৰ এড কৰিছোঁ। আপোনালোকে যি মছলা খায় সেই মছলাই আপোনালোকে এড কৰিব পাৰে। এয়া পানী দি দি অকণমান ভাজি আছোঁ, নহ'লে একদম পিটিককৈ লাগি ধৰে। এই তৰকাৰীটো বনাবলৈ কিন্তু বহুত সময় নালাগে দেই। এই ৰেড চিলিও অকণ দিছোঁ, কালাৰ মোৰ আহিছেই তথাপিতো মানে দিছোঁ আৰু ভাল ধুনীয়া এটা ৰেষ্টুৰেণ্ট ষ্টাইল কালাৰ হ'বৰ কাৰণে। আৰু যিখিনি পনীৰ মই মানে চচটোত থৈ দিছিলোঁ গৰম পানীত, সেইখিনি ইয়াত দি দিলোঁ আৰু এতিয়া অকণমান পানী এড কৰিছোঁ। কৰি মানে পিঁয়াজটো মই কাটি কাটি দিয়া নাছিলোঁ, পিঁয়াজটো এনেকৈ ধুনীয়াকৈ এৰুৱাই এৰুৱাই দি দিছোঁ। তেতিয়া এটা ধুনীয়া মানে লুক আহে। আৰু কেনেকুৱা লাগিছে মোৰ থালখন দেখি? যদি ভাল লাগিছে আপোনালোকেও এবাৰ ট্ৰাই কৰিবচোন। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, বাই বাই।